আনৰ পিঠাৰে বিহু পাতিলে বিজেপিয়ে। অসমত বিজেপিৰ ৮৮ জন প্ৰাৰ্থীৰ ভিতৰত ২৮ জন কংগ্ৰেছৰ পৰা বিজেপিলৈ জঁপিওৱা, ১১ জন অন্য দলৰ পৰা অহা। আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ৮৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে বিজেপিয়ে। বিজেপিৰ এই মনোনীত প্ৰাৰ্থীসকলৰ এক উল্লেখযোগ্য সংখ্যক প্ৰাৰ্থী পূৰ্বতে বিৰোধী বা আঞ্চলিক দলৰ নেতা। তালিকাখন বিশ্লেষণ কৰিলে দেখা যায় যে কংগ্ৰেছ, অগপ আৰু সৰু সৰু আঞ্চলিক বা জনজাতীয় সংগঠনৰ পৰা কমেও ৪০ জন প্ৰাৰ্থী অৰ্থাৎ প্ৰায় ৪০% বিজেপিত স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত সৰ্বাধিক সংখ্যক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সদস্য। প্ৰায় ২৮ জন প্ৰাৰ্থীয়ে বিজেপিলৈ গৈ প্ৰাৰ্থিত্ব লাভ কৰিছে। ইয়াৰ ভিতৰত বিশিষ্ট মুখ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, অজন্তা নেওগ, ৰূপজ্যোতি কুৰ্মী, ভূপেন বৰা, পল্লৱলোচন দাস, প্ৰদ্যুৎ বৰদলৈ আদি জ্যেষ্ঠ নেতা। তাৰোপৰি তালিকাত সোমাল প্ৰাক্তন কংগ্ৰেছী ক্ৰমে পলাশবাৰীত হিমাংশু শেখৰ বৈশ্য, কমলপুৰত দিগন্ত কলিতা, ৰহাত শশীকান্ত দাস, গহপুৰত উৎপল বৰা, বিহপুৰীয়াত ভূপেন বৰা, লখিমপুৰত মানৱ ডেকা, শদিয়াত বলিন চেতিয়া, ডুমডুমাত ৰূপেশ গোৱালা, নাহৰকটীয়াত তৰংগ গগৈ, মাহমৰাত সুৰজ দিহিঙীয়া, ডিমৌত সুশান্ত বৰগোহাঁই, মাজুলীত ভুৱন গাম, সৰুপথাৰত বিশ্বজিৎ ফুকন, ৰংখাঙত তুলিৰাম ৰংহাং, কাটিগড়াত কমলাক্ষ দে পুৰকায়স্থ, উদাৰবন্দত ৰাজদীপ গোৱালা, বোকাজানাত সূৰ্য ৰংফাৰ, হাওৰাঘাটত লুনচিন তেৰণ, ৰঙানদীত ঋষিৰাজ হাজৰিকা, নাজিৰাত ময়ূৰ বৰগোহাঁইকে ধৰি অন্য বহুকেইজন নেতা। এনে নেতাৰ অন্তৰ্ভুক্তিয়ে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতাক একত্ৰিত কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বিজেপিৰ কৌশলকে তুলি ধৰিছে। তদুপৰি এই তালিকাত কমেও ৬ জন প্ৰাৰ্থীৰ শিপা বিজেপিৰ মিত্ৰদল তথা অসমৰ ৰাজনীতিৰ মূল আঞ্চলিক শক্তি অসম গণ পৰিষদৰ। এই ক্ষেত্ৰত উল্লেখযোগ্য নামসমূহ হ'ল চন্দ্ৰমোহন পাটোৱাৰী, পদ্ম হাজৰিকা আৰু নৱকুমাৰ দলে। বিজেপিৰ তালিকাত সৰু আঞ্চলিক আৰু জনজাতীয় সংগঠনৰ পৰা অহা ৫ জন নেতাকো প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত পূৰ্বতে বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সৈতে জড়িত বিশ্বজিৎ দৈমাৰী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদত জনজাতীয় অধিকাৰৰ নেতৃত্বৰ পৰা ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা ৰণোজ পেগু। আন কিছুমানৰ ভিতৰত আছে টাকাং মিচিং, পুৰিন কেবাং আৰু ভুৱন পেগু, তিৱা জাতীয় ঐক্যমঞ্চৰ সৈতে জড়িত ৰমাকান্ত দেউৰী আৰু ৰাভা হাছং যৌথ মঞ্চৰ টংকেশ্বৰ ৰাভা। ৰাজনৈতিক পৰ্যবেক্ষকসকলে লক্ষ্য কৰিছে যে বিজেপিৰ প্ৰাৰ্থী তালিকাখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ প্ৰবল। তেওঁ নিজৰ পূৰ্বৰ সতীৰ্থসকলক আনি নিজৰ স্থিতি মজবুত কৰাত উঠি পৰি লাগিছে। কিন্তু একে সময়তে বিজেপিৰ বহু নিষ্ঠাৱান কৰ্মীৰ বাবে এয়া এক হতাশাৰ পৰিস্থিতি হিচাপে বিবেচিত হৈছে। দলীয় আনুগত্যৰ বিপৰীতে আমদানিকৃত নেতাক অগ্ৰাধিকাৰ দিয়াৰ এই প্ৰৱণতাই দলটোত নিষ্ঠা, পৰম্পৰা আৰু ৰাজনৈতিক স্বচ্ছতাক যে বিপন্ন কৰি তুলিছে সেয়া ইতিমধ্যে স্পষ্ট হ'বলৈ আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।